শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ নাৰায়ণ কল্প তৰু তাহান্ত বিনাই নাহি দেশ পঞ্চমে সপ্তমে অষ্টমে কৰ কমল কণ্ঠ দেশ নৱ বেদ কমে একাদশে ললাটদা দশে হেন ভাগৱতৰ ৰুতি তমালক দৃশ বৰ্ণ শ্যাম কথা বতৰা পাতি কৰি পেলাই মানে সময়টো অপব্যয় নকৰিব। আমাৰ হাতত সময় অকণো নাই, এইখন সময় বহি আছে, এইটোহে সঁচাকৈ পুস্তকখন দিছে। গতিকে যিখন পায় সেইখন সময়ে মানে ঈশ্বৰৰ চিন্তা কৰিব লাগে। শোকমণি বুদতি শোণীয় পৰীক্ষিত কেশৱৰ শুনি বাক্য সন্দেহ ভৈল আতি প্ৰীতি পাইল গাঁৱত দুনায়ুদ্ধ বত কথা সুধৈ গোপীগণ ৰাম গোবিন্দৰ বাৰ্তা কহ বান্ধৱ মথুৰাত কুশলেকে আচন্ত
চিৰকাল পাই পিতা মাতাৰ সমীপ আদি আনন্দিত যদু কুলৰ প্ৰদীপ যাদৱ বংশৰ বৈৰী কংস দুৰাচাৰ সৈন্যে মৰিল অতি আনন্দ আমাৰ ৰাম সম্পত্তি তীৰ্থ ভোলা কৃষ্ণ কৃপাময় আকৰ্ষণী কৰয়াতি আনন্দ হৃদয় তেওঁ গোপীবলৈ মুত কহি উদ্ধৱ কৰিছিলা যিটো প্ৰীতি আমাত মাধৱ মথুৰা নগৰীয়ে যিটো প্ৰীতি দেখি কৃষ্ণক অচয় স্নেহে কটাইছে নিৰেখি আৰু গোপীবলৈ সখী কিছু নজানহ একে কৃষ্ণ জানন সবিশেষৰ তিৰক ৰাম নাগেৰি গণৰ বাৰ শুনি মাত বোল হেন কি জান সতেন্তে নুহিবন্ত ভুল ৰাম কত গোপী ভুল কাজ নাহি ই কথাত ঐ যিটো সুধো সাধু ধব তোমাত অভাগিনী আমি কুগ্ৰামিনী গোপী জাত পুৰস্তিৰ মধ্যে কিবা সুধন্ত আমাক কৃষ্ণই মানে কংসক বধ কৰি কৰাৰ পিছত গোপীবিলাকে মানে বিৰহ বেদনাত মানে আছে সেই গোপীবিলাকক সান্তনা দিবৰ কাৰণে উদ্ধৱক পঠিয়াই দিছিলে আৰু উদ্ধৱৰ আগত এই কথাখিনি গোপীবিলাকে কৈ আছে এতিয়াও কৃষ্ণ আহি পোৱাহি নাই হেন হেন যেন ক্ৰিয়াতে কৰিয়া বনত শিকি কথা কৈ কৃষ্ণৰ মনত ৰাম কহি উদ্ধৱ তুমি মুখ হৰিদাস আৰু গোপী সুধতে দি দীঘল নিশ্বাস কদাচিতো কেশৱেদ স্মৰণত তুলসী কুণ্ড কুমুণ্ড চন্দে কুকুভিত বাজয়াতি চৰণেনো পুৰৰো ঝুন আমি বেলি গাইলো কেহি গোবিন্দ ৰাম আমাৰ কণ্ঠত হৰি ধৰি বাহু মিলি কৰিলন্ত জাতু বিপৰীত ৰাসকে কেহু বুলৈতো বৃন্দাবন স্মৰন্ত কৃপাময় ভকতৰ গতি ভগৱন্ত আৰু কি দেখিব তান অৰুণ এই বুলি তম্ভি ঠাকৈ নবজাই বচন বহি যায় নেতৰ লোটক কৰি কৃষ্ণ পদ পংকজক ঠাকৈ মনে ধৰি গোপী বুলৈ শুন উদ্ধৱ বান্ধৱ ব্ৰজ কৱাখিয়া কোনো প্ৰাণৰ মাধৱ ৰাম কৰি আছো আমি ইয়াতে বিৰহ
তব নকবৰি খনে কত গোপী বুলৈ সখী কৈছে বুঝি উদ্ধৱতই কথা কিষক লাগি সুধি নাচিলে কপুৰী তান শংকৰাই কদৰে গোকুলতা বঞ্চিলাতা তেখি নন্দ ঘৰে সেইটো কত মাৰি তাৰ ৰাজ্য ভাৰ পাই কৃষক আশীবা বাৰ ঐক হেৰি ঐক্য নহয় ঐক্য আছে ঐক্য যোগে ইয়ালে হাত আছে ভৈলা আতি প্ৰীতি পায়া কুহিল বান্ধৱ অনে পৰা দাৰ কইনা বিহাইলা মাধৱ আৰু সেইটো কৃষ্ণৰ মাত কুমৰি বাকী কব্ৰ ঝক কত পৰমাৰ্থ গোপী ঘূৰিলা পূৰ্ণ কাম কৃষ্ণ জানো জগত ঈশ্বৰ ৰাম আমি বনচাৰী আনো ৰাজভাৰ জগন লক্ষীৰ স্বামী ততাত পুন গোপী থাকোঁতে লক্ষী কাকো কিহৰ প্ৰয়োজন আছে আৰু এটা স্বামী লাগে কৃষ্ণ ঈৰ্ষা কৃষ্ণক পাইবাৰ আশা নঘতে তথাপি আকুল মন কি কৰিব ৰাম নাহিকে পৰম সুখ নিৰাশাত পৰ হেন শুনি আৰু গোপী দিলে নিৰাশা পৰম সুখ পঢ়িছে পিংগলা ও আকৌ ভালে জানো আমি কবে তথাপি কৃষ্ণৰ আশা এৰণ যায় আৰু গোপী বুলৈ সখী শুনাও নাহি কৈ লক্ষ্মীটো কিনছো তেকৈ সাজাৰ নগো সন্ত লক্ষ্মী দেৱী তথাপি
যাৰ যশে সংসাৰক উষা দে সৰ্বথা অহেনু কৃষ্ণৰ পুণ্যে নুশুনিব ৰাম আৰু গোপী বুলৈ মূৰ শুনি সন্মত পাহৰি থাকোঁতে দুখ তথাপিতো পাহৰিব কৃষ্ণক নাপাই অকুমৰা ঐ বৃন্দাবনে জোনাই এৰিতো যমুনা নদী গিৰি গোবৰ্ধন অবামে সমে ঠাতে কি লীলা নাৰায়ণ। এইটো বামে সম নদী ৰামে সম ৰাম মানে এইটো বলভদ্ৰৰ কথা। ইহা পদে খন্তে আতি কয়তনো তাৰে কোনো কোনো কেশৱক মনে সোমলাৱে গধূলি প্ৰভাতে কোনো বংশীৰ ধেনু সম দেখি আতি ফুটি যায় প্ৰাণ তাকে চৰাই ফুৰাল ফুৰাই নন্দ মৰমতে দহে মন আমাৰ ৰাম খোজ খব কৰি আছে কৃষ্ণৰ ভৰিৰ তাক দেখি যশে জগধ ধ্বজ বজ্ৰ পংকজ অংকুশে অলংকৃত ধৰণ নাযায় আউৰ তাক দেখি কৃষ্ণ কুমৰি পাৰৈ খোজতে কৃষ্ণ কৈক বৈলা আমাশা মাৰি কুপতে আন্ধাৰ দেখো ফুটে যেন কুপ কেন মতে পাখৰিব মাধৱ সেইটো মহালীলা গতি হাস্য নিৰীক্ষণে হৰিলা মাৰ মন মধুৰ বচনে ৰামে গৃহ কীৰ্তন কৰিতে নপাৰি যত ধূপ লগাই এফালৰ পৰা দিবচোন এই আগ কৰি দিছে তেলো দেই বিৰহতা পতকত ৰাখিবু দেহাক সিটো প্ৰাণ কৃষ্ণ পাইলো দে
কৃষ্ণ লক্ষ্মীনাথ ব্ৰজৰ বান্ধৱ ভকতৰ ভয়হাৰী তুমি কি মাধৱ ঘূৰ শোক সাগৰে মজিলো ব্ৰজবাসী প্ৰাণনাথ গোবিন্দ ধাৰক কৃষ্ণৰ বিৰহ তাপে কব গোপীগণ এহি বুলি মকমকী কৰন্ত নাপুনি আহক তেখেতে কাম কৰি লওক আপুনি যাব মানে চিৰিয়েল আহিব চিৰিয়েল আহিব সেইটো নহয় তেখেত আমাতকৈ হেৰি শ্ৰেষ্ঠ তেখেতক দিব লাগিব শ্ৰেষ্ঠ বুলি দিয়া নাই সেইটো বুলি কোৱা নাই হব গোপীগণ এহি বুলি মকমকী কৰন্ত তুমি অবিহনে হেৰা মৰি যা এগো প্ৰাণদান দিয়া জগত এই মতে মাধৱক স্মৰি প্ৰেম ভাবে কান্দৈ গোপী গণ নিৰন্তৰে দেখিয়া উদ্ধৱ ভৈলা সজল বুলি লাখবাকো মাতি প্ৰবোধ বিহিয়ামে কি কৰি থাকে তেৰ হাজাৰ 800টো এই মই দেই 13,800টো আপুনি নোহোৱা কাৰণে এই এটা কোট মই মাতি দিলোঁ কৃষ্ণ নব্বৈ নকৰিব দেই নালাগে আপুনি আপুনি কথা terus semua jadi bisa pikirnya mikir, karena saya juga sudah kamu. Ini kau kalau pai go begini aja. Cara punya kata no. Eram puri hara kuka kabe sirano. Oh hello jana pada situ Krishna ka samproti ye ram tan ko lagi tumi khamojitu Krishna ye ram tan ko lagi tumi khamojimuto তোমাৰ খাক লাগে কৃষ্ণ তেহুয়া কুল
ভকতৰ বৈশহৰি জানি বান্ধি স্বয়ং তোমাৰ দুখ কখনি দিবা কৃপাময় আপোনাতো কৰি ভকতক দয়া কৰ কৃষ্ণক অলপতে পাইবা চিত্ৰ কৰা দিহ কি কহিব তোমাৰ ভাগক সম্পত্তি অবিৰহত এত মানৱ সাধিলা ভকতি অনেক জনমে যাক মুনিও নপাৱে অহেন গোবিন্দক হবে ভজা প্ৰেম ভাৱে এৰিলা প্ৰতি পুত্ৰ গৃহ বিপৰীত কৃষ্ণতে অৰ্পিয়া নিৰন্তৰে প্ৰাণচিত মোৰ কিন্তু ভাগ্য ভুল বিধাতা প্ৰসন্ন হেন লাগে ভকতৰ দেখিলো চৰণ উদ্ধৱৰ প্ৰভুধে জোৰাইলা গোপীগণ এৰাই আমি ৰহতাপ বৈলা সন্মুখন এই মতে কৃষ্ণ হেন জানি উদ্ধৱ কৰিলা গন্ধে পুষ্পে ধূপে দিবে নানা উপহাৰে পুজিলে উদ্ধৱ কয় অনেক সম্ভাৰে গোপীৰ গোচায়া সুক মুখ হৰিদাস ব্ৰততে বনিছিলা সবে কতিপয় মাস অলীলা কথা কহিয়া কৃষ্ণৰ সমুদায় থাকিল গকুলৰ আনন্দ বহায় ৰাতি দিনে গোপী সবে নেৰৈ সন্নিহিত আনন্দে উদ্ধৱে কলত কৃষ্ণৰ চৰিত যতদিন হৰিদাস আছিলা ব্ৰজত অক্ষণ প্ৰায় গল গোপী খবৰ মনত বৈষ্ণৱৰ আলাপত ভৈল মোহে হীন কৃষ্ণৰ কথাত নজাত নীলা বিকশিত বৃন্দাবন গিৰি গোবৰ্ধন কালিনী দিনদিক সবে দেখি অনুখন অসমৰণতে কৃষ্ণক ভমন্ত হৰি দাস অহৃদয়ত হৰৈ হৰি চৰণ প্ৰকাশ আনন্দে গোপিকা সবে কৃষ্ণ গুণ গাৱে জৰে নৰ নৰ নিৰয়াতি প্ৰেম ভাগে অপুলকিত তনু মক মকি কতু কান্দে অহেৰা পাইলো কৃষ্ণ বুলি কতু বলে বান্ধে কৃষ্ণ গ্ৰাহে ধৰে কতু গোপিকাৰ হৃদয় অতবধন নয়নে থাকৈ দেখি কৃপা ময় কৃষ্ণ কৃষ্ণ বুলি কতু কৃষ্ণ মৰে মই কৃষ্ণ বুলি কতু কৃষ্ণ লীলা কৰে আকতো গোপী কৃষ্ণৰ চৰণ মদে চুই অপৰি থাকৈ নিৰ্ময় আনন্দে মৌন হৈ ধাৰাই বৈ নয়নৰ নিৰজৰি আনন্দ মূৰ্তিক হৃদয়ত থাকৈ ধৰি পৰমশ ভক্তিক সৰ্ব তনু পুলকিত কৃষ্ণ তয় পীড় নিৰন্তৰে প্ৰাণচিত কৃষ্ণ কেশে লাগিয়া বিকল কৰৈ মন নাহি কৈ কাহাৰো আহুৰ অগাৱত চেতন গোপী সকলৰ হেন ভকতি উত্তম দেখিয়া উদ্ধৱ ভৈলা প্ৰীতিয়ে প্ৰীতি পৰম প্ৰত্যেককে পৰি পৰি কৰি নমস্কাৰ অপৰম বিষ্ণুৱে প্ৰশংসিলা কৃষ্ণ কিঙে কয় শুনা সভাপদ জানা হৰি ভকতেকে পৰম পদ ইন্দ্ৰ ব্ৰহ্ম পদ পুকালৰণে হাত অহৰি ভকতি তৰি যম
মায়াৰ ৰচনা পুত্ৰ দ্বাৰা ধন ধন অসমে পৰিহৰা বদা হৰিৰ চৰণ কৈত কেতিখনে মিলৈ দুৰ্ঘৰ মৰণ হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন কলি যুগে আৰু ইয়াতো পৰে ধৰ্ম নাই জানিবা শাস্ত্ৰৰ মৰ্ম যুগ ধৰ্ম চাই জানিবা কলিষে চাৰি যুগ মদে সাৰ শ্ৰৱণ কীৰ্তন কৰি দুৰ্গুণ সংসাৰ সত্যাদিৰ লোকে কৈ মনত বাঞ্চিত জয়খানেনো জন্মই আমি লোভিবো কলিত অহৰি গুণ নাম কৰি শ্ৰৱণ কীৰ্তন অৱশ্যকে হবা লোক হৰি পৰায়ণ হেন কলি যুগত দুৰ্লভ নৰতনু অয়াক পুতি কল্প অনন্তৰে তৰে ৰুণ পায়া পুনু অকৃষ্ণ ৰকি পায়ে এক লভিয়া সম্পত্তি অজানিবা কৃষ্ণত কৰাই একান্ত ভকতি পৰম বান্ধৱ মাধৱৰ নাম গুণ অশ্ৰৱণ মাত্ৰকে পাই নিৰন্তৰে অপাপে আখি বেহয়ে দিয়া হৰি নাম হেন দামী সদায় ভোগ অহেন সদায় গো আপুনি বুজিবলৈ কৈছে কেনেকি বুজিব লাগিব মই নাজানো নহয় সেইকাৰণে মাতিছো আহিব না আপুনি আহিব কিমান আছে কিতাপ আহিব টিকেট আহিব ন পিছত এৰা পৰম ভকত গোপী সবক প্ৰণামী পাছে ৰখানন্দ মহন্ত এহিহে গোপী কাগন সাফল কৰিলে জন্ম অদুৰ্লভ ভাৰত বৰিষত জগতৰে অনত যাবি ঈশ্বৰ পুৰুষ হৰি খুৰা খুৰে সে মই যাৰ পাওঁ ইটো গোপীকা ইটো গোপী বধুগণ অতাহান্ত কান্ত মন পাইলে পৰম প্ৰেম ভাৱ এই মতে ভকতিকে বালছো যতে কব কতে আমি অনুযত জীৱন মুকুত ব্ৰহ্মাৰ দুৰ্লভ ভাৱ ইটো গোপী গণে পাইলে অকিলো ভল পৰম জানিলা ব্ৰাহ্মণ জন্ম যিটো কৃষ্ণ কথাত তোতে হোক জন্ম শিষে জনৰুতম অজাৰ শ্ৰদ্ধা হৰিম
জাতি কুলাচাৰ ধৰ্মে কোন কাৰ্য সাধিবে জ্ঞান কোন কাৰ্যত শকত অজ্ঞানী অজাতি পাপী কৃষ্ণ মাত্ৰ অতৰু তাৰু হৈবে পৰম একে গোপীষ্টি ৰাতি আৰু ব্যভিচাৰিয়াতি সদায় বলত মাত্ৰ ৰাম সদায় বলত মই মাত্ৰ অয়াচৰ্য কিনো কৃষ্ণৰ কোনো পৰম ভক্তিৰ ভৈল পাত্ৰ জানিলো পাপিও নিতে ৰাম জানিলো পাপিও নিতে ভজু কয়ে কান্ত শীতে অশ্ৰৱণ কীৰ্তনে অনুক্ষণে এতেকতে পাৱৈ পাৰ পৰম কৈলানতাৰ সাক্ষাতে সাধন নাৰায়ণে কৃষ্ণৰ ভকতি আতি নচাৰ জাতি জগতৰে মহাহিত কৰ অজেন অৰ্মিতক পাইলে সিজেই মতে খাইলে সবে হৈব অজৰ অমৰ ৰাসক্ৰিয়া উৎসৱত কৃষ্ণদেৱে আনন্দত পন্থত ধৰিয়া বাহু মেলি অত্যন্ত অপূৰ্ব যিটো প্ৰসাদ পালে গোপী কেশৱে ৰন্তে ৰাসকেলি পৰম পদ্মিনী যত দেৱৰ ৰমণী গলে তাকতো চকুৱে নতুন দেখে বক্ষস্থল থাকি লক্ষ্মী একান্ত প্ৰসাদ সিটো অসামান্য নাৰী কোন দেখে হে ৰাম আছো গোপীৰ ভাগ কতেক প্ৰণায়ো বনাই বহুকে মোহৰ বাঞ্ছনী মতে গোপীৰ চৰণেৰেনো সিটো তিলপনে পাৱে এই মতে বৃন্দাবন স্থানে আমাৰ মধ্যত আমাৰ মধ্যত মই একতীৰ্ণ হওঁ যেবে তেবে মোৰ হৱে ভাগ পৰম ভকত ইটো গোপবধূ সমস্তৰ সদায় ধুলিক পাই উৎসৱত কৃষ্ণদেৱে আনন্দত কণ্ঠত ধৰিয়া বাহু মেলি অত্যন্ত অপূৰ্ব যিটো
কেশৱে কৰন্তে ৰাখ কেলি। অত্যান্তিক সুখ, অত্যান্তিক সুখ, অত্যান্তিক সুখ, সুখ আৰু আনন্দ এই দুটাৰ মাজত পাৰ্থক্য আছে। সুখ হৈছে, সুখ বস্তুটো হৈছে আপুনি কিবা এটা বস্তু পালে সুখ পালে, তাৰ স্থায়িত্বতাটো নাই। কিন্তু আনন্দ হৈছে চিৰদিনীয়া। অত্যান্তিক সুখটো হৈছে কি, য'ত ঈশ্বৰৰ সহকাৰে যিটো সুখ পোৱা যায় সেইটোক কয় অত্যান্তিক সুখ। সেই সুখভাগে পায় কৃষ্ণ। পৰম পদ্মিনী যত দেৱৰ ৰমণী গণে, তাকতো চক্ষুৱেনো দেখে। বক্ষস্থলে থাকি লক্ষ্মী নপান্ত প্ৰসাদ সিটো, সামান্য নাৰী কোনে লেখে। মানে গোপীবিলাকৰ বিষয় লৈ পেলাই কথাটো আহিছে। লক্ষ্মী কিন্তু লগতেই আছে, সদায় কোলাতেই বহি আছে। লক্ষ্মীয়ে কিন্তু যিখিনি পাব লাগিছিলে সিমানখিনি নাপালে। তেওঁ আচল ভক্তিটো তেওঁ ক'ৰ পৰা পাইছে? গোপীবিলাকৰ পৰা পাইছে। নিষ্কাম ভকতি তেওঁলোকৰ। কাৰণ সেইখিনি সময়ত যিটো ৰাস ক্ৰিয়া কৰিছিলে তেতিয়া কৃষ্ণৰ বয়স আছিলে 10 বছৰ বা 12 বছৰ, এতিয়া সৰু ল'ৰা। আচ্ছা, গোপীবিলাকে এনেকুৱা ধৰণেই ভকতি কৰিছিলে, মাত্ৰ কৃষ্ণক দেখা পোৱাটোৱেই তেওঁলোকৰ আচল কথা। কৃষ্ণৰ পৰা একো বিচৰা নাই। আৰু এই গোপীসকল অশিক্ষিত, কোনোদিন স্কুল দেখা নাই, ক'তো যোৱা নাই, একো নাজানে, বেদ বেদাংগৰ কথা তেওঁলোকে একো নাজানে। কিন্তু এটা কথাই জানে, কৃষ্ণৰ প্ৰতি তেওঁলোকৰ ভক্তি। এই যেতিয়া মানে হেৰিবিলাক খায়, দধি চুৰ যে কৰে কৃষ্ণই, আচলতে দুৱাৰখন কিন্তু গোপীবিলাকে খুলি ৰাখে। কাৰণ গোপীবিলাকৰ মন এটা হৈছে কি, কৃষ্ণক চুই চাবলৈ মন কৰে। চুই চাব, কিন্তু কৃষ্ণ হৈছে মানে ৰজাৰ ল'ৰা। ৰজাৰ ল'ৰা ঘপকৈ সকলোৱে চুব নোৱাৰে, গতিকে চুই চাবলৈ মন কৰে। সেইকাৰণে কয় কি, দুৱাৰখন মানে ৰেঙা পেলাই থৈ দিয়ে যাতে কৃষ্ণ আহে। আৰু এটা পদ্ধতি কৰিছে কি, গোপীবিলাকে যিটো ভকতি কৰিছে আচ্ছা ৰ'ব। আৰু এটা কি কৰে, গোপীবিলাকে কামত ব্যস্ত থাকেতো, দুৱাৰখন ৰেঙাই পেলাই থৈ দিয়ে। এবাৰ কৰিলে কি, টিলিঙা এটা ওপৰত আহি থৈ দিছে। তাৰমানে কৃষ্ণই দধি ভাণ্ডাৰটো চুলেই টিলিঙাটো বজি যাব, বজি গ'লে মানে আহি ধৰিবহি আৰু। এইটো মানে তেওঁলোকৰ হেৰি। কৃষ্ণই গৈ পেলাই যেতিয়া দেখি, টিলিঙা এটা বোলে আজি এইটো বুদ্ধি কৰিছে, টিলিঙাক ক'লে, এই টিলিঙা তই যেতিয়ালৈকে মোৰ ভোক নালাগে তেতিয়ালৈকে তই নাবাজিবি। আচ্ছা, তাৰপিছত কৃষ্ণই সেই দধি হেৰিটো ওলাই আনিলে, টিলিঙা নাবাজিলে। বান্দৰ চান্দৰ চব যিবিলাক আছে তেওঁ ভকতসকলক দিলে। আৰু দিয়াৰ পিছত যেতিয়া কৃষ্ণই যে মুখলৈ আনিবলৈ ধৰে তেতিয়া টিলিঙাটো বাজি উঠিছে। তেতিয়া কৃষ্ণই তোক বাজিবলৈ মানা কৰিছে, কিয়? আপোনাৰ ভোক লাগিলে মোক আহিব, হেৰি মাতিবলৈ দিয়া নাই জানো? এতিয়া যে এই বামুণীৰ টিলিঙা বজায় কাম সেই কৃষ্ণ। আচুক গোপীৰ ভাইক কতেক বৰ্ণাই মুখে, মুহুৰ বাঞ্চনী মানে। গোপীৰ চৰণৰেনো যিটো তৃণবনে পাৱে, এহি মহাবৃন্দাবন স্থানে। কথাটো হৈছে কি, মানে গোপীসকলৰ ভকতিটো ইমান উত্তম নিষ্কাম ভকতি আছিলে। অসমীয়া কবিয়ে লিখিছে, এঠাই এঠাইত লিখিছে যে গোপীসকলৰ চৰণৰ চাপ পৰি, চৰণে স্পৰ্শ লাগি পেলাই অশোক ফুল ফুলি উঠিছিলে। এতিয়া গোপীবিলাকেও সেই একেই কথা হ'ল, যিটো ভকতি, সেই ভকতিত যিবিলাক তৃণ তৰু যিবিলাক আছে, যিবিলাকে তেওঁলোকৰ গোপীবিলাকৰ চৰণ স্পৰ্শ পাইছে, তেওঁলোকেও কিন্তু মুক্তি পাইছে।
আতীন্তৰ যিবিলাক আছে যিবিলাক বজিছে তাত বৃন্দাবনত সেইটো কৃষ্ণই অতীততেই মানে তেওঁলোকক কোন ক'ত বুজিব লাগিব কোন ক'ত থাকিব লাগিব চব আগতে নিৰূপণ কৰিব কৃষ্ণ আহাৰ মধ্যতমই একতি নহৌ যেবে দেৱে মূৰ হবে মহাভাগ পৰম ভকত ইটো গোপবধূ সমস্তৰ সদায় ধূলিক পাইব লাগ এতিয়া আমাৰ কথা হৈছে কি ভগৱানক যদি কেনেবাকৈ পাওঁ আমি কি সুধিম কি বিচাৰিম বাৰু আজি যে ইয়াত যে বন্তি যে দিছে প্ৰত্যেকে যে কৈছে যে বন্তি দিছে সেইটো হৈছে ভগৱানৰ ওচৰত এটা হৈছে আবেদন এখন দৰখাস্ত দিয়া হৈছে মোক আমুক দিয়া প্ৰভু মোক তামুক দিয়া এইখন দৰখাস্তহে দিয়া হৈছে কিন্তু গোপীসকলে সেইটো কৰা নাছিলে মোক আমুক দিয়া তামুক দিয়া মানে এটা সম্পূৰ্ণ নিষ্কাম ভকতি কৃষ্ণ ইটো গোপী তেজিলে ক দুষ্ট যখন জনবন্ধু আউর এক ধর্ম না সাবে এরিয়ানু মনোরথ কৃষ্ণর ভকতি পথ ধরিলে ক মহাশ্রদ্ধা ভাবে যাহা কসারিও বেদে বিচারন্ত বিছেদে তথাপিতো নাপাব লাগ হেন প্ৰেম ভকতিত সদায় মজিলচিত আসম্বাৰ কিনো ভাগ্য ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিব পাৰিব কেৱল মাত্ৰ ভকতিৰ জৰিয়তে আৰু সেই ভকতি সপ্ৰেম ভকতি হ'ব লাগিব আৰু ৰসময় নিষ্কাম ভকতি হ'ব লাগিব তেতিয়াহ'লে সেই সপ্ৰেম নিষ্কাম ৰসময় ভকতিত ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ সন্তুষ্ট হ'ব ভক্তিৰ বলেৰেহে তেওঁক বান্ধিব পাৰি আৰু অন্য ৰাস্তা একো নাই সেইখিনিকে সেই মহাৰাসত গোপীসকলে দেখুৱাইছে আৰু আমি ৰাস চালে নহ'ব তাৰ পৰা আমাৰ বুজিবলগীয়া জীৱনত ল'বলগীয়া সেই ৰসময় সপ্ৰেম নিষ্কাম ভকতিৰ সৌভাগ্য কৰিব লাগিব কৃষ্ণ যিটো কৃষ্ণ চৰণক মহাযোগেশ্বৰ হবু মনেও নাপান্ত লক্ষ্মী দেৱী কুলে ধৰি অনেক সাদৰ কৰি সদায় দন্ত হাতে যাক ৰাস ক্ৰীড়া উৎসৱত হেল পাদ পংকজক গোপীগণে অৰ্পিলে স্তন হেৰাইলে কপাপচয় ভৈল মহামহোদয় কি কহিব ভাগ্যৰ মহত তা
বাসম্বাৰ মহিমাক বখানন্তে উদ্ধৱৰ মনত আনন্দ গৈল চৰি গীতাঞ্জলি কৰি হৰি দাসে বুলি বাপ লৈলা দণ্ডৱতে পৃথিৱী কৃষ্ণ কৃষ্ণ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হ'ব ওলাইছিলে তেতিয়া উদ্ধৱে কৈছিলে হে প্ৰভু আপুনি যদি যায়গৈ মোকো লগতে লৈ যাওক কিন্তু তেতিয়া গৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই কৈছিলে আমি দুয়ো গ'লে ইয়াত অথন্তৰ মিলিব আৰু তেতিয়াই সেই সকলোখিনি কথা যে নানা ঋষিৰ নানা মত সেই কথাভাগ মানে উদ্ধৱে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক সুধিছিলে যে কোনো ঋষিয়ে কয় কৰ্মইহে ধৰ্ম আৰু কোনো ঋষিয়ে কয় জ্ঞানহে ধৰ্ম আৰু আপুনি ক'লে কেৱল মাত্ৰ ভকতিতহে ধৰ্ম আছে আৰু সেই গোটেইখিনি কথা শাৰী সামৰি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই উদ্ধৱক তেতিয়া বুজাইছিলে যে মই গ'লেও তুমি ইয়াতে যেতিয়াই সপ্ৰেম ৰসময় নিষ্কাম ভকতি কৰিবা মোক পাবা সেইখিনি অকল উদ্ধৱক কোৱা নাই আমাৰ সকলোকে উদ্ধৱৰ জৰিয়তে কোৱাইছে আৰু উদ্ধৱে আছিল এনেকুৱা এজন যিজনৰ কাৰণে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ কেতিয়াও কাৰো কাৰণে দুখ বেজাৰ তেওঁ কৰিবলগীয়া একো কথাই আচলতে নাথাকে কিয়নো তেওঁ তিনি গুণৰ ওপৰত অতীত আৰু কিন্তু তেওঁ এটা কথাই দেখাই গৈছে সেইখিনিতে উদ্ধৱৰ ক্ষেত্ৰত যে উদ্ধৱৰ দুখত তেওঁ কান্দিছিলে কিয়নো উদ্ধৱ এজন পৰম ভকত উদ্ধৱ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ পৰম ভকত আৰু পৰম বন্ধু আৰু সেইখিনিকে তেওঁৰ জৰিয়তে এই সকলোখিনি কৈ মাতি লাষ্টত ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই উদ্ধৱৰ কাৰণে নিজে চকু পানী উলিয়াব লগা হৈছিলে আৰু পীতাম্বৰ দি সেই চকু পানী মচি মচি উদ্ধৱক সেইখিনি পৰামৰ্শ দিছিলে গতিকে ভকত ভকতনী সকলৰ কাৰণে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই একাষাৰ কথাই কৈছে যে মই কাৰো পক্ষপাতিতা নকৰোঁ কিন্তু এইখিনি কথা সময়ত দেখাইছে যে মই সদায় ভকতৰ পক্ষতহে থাকোঁ দুষ্টক দমন সন্তক পালন অধৰ্মিক নাশ কৰি ধৰ্মক স্থাপন এইখিনি সৌভাগ্যই তেওঁ কৰিবলৈ বাৰে বাৰে এই ধৰাধামত আহি অৱতাৰ চতুৰ্বিংশতিতম অৱতাৰ লোৱাৰ সৌভাগ্য হৈছে কৃষ্ণ 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 নন্দৰ বৰ্জৰ স্থিৰ চৰণৰে নুকহেৰা কৰোতেবে সদায় বন্দন যাৰ হৰি কথা যিটো প্ৰবৃত্ত কৰিলা চিত্ৰ নিস্তাৰিল ইটো বন উদ্ধৱ মথুৰালৈ প্ৰত্যাৱৰ্তন দুলৰি এহিমতে পাছে কতো দিনে আসি উদ্ধৱে আনন্দ আতি যাইবাক লাগিয়া আজ্ঞা মাগি লইলা সমস্তে গোপী মাতি কৃষ্ণ কৃষ্ণ এনেকৈ এই সকলোখিনি গোপীৰ আগত উদ্ধৱে কৈ মাতি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই যিখিনি ক'বলৈ কৈছিলে
সেইখিনি কৈও যেতিয়া গোপীসকলক সন্তুষ্ট কৰিব পৰা নাছিল, অৱশেষত তেওঁ সন্তুষ্ট সেইখিনি কৰি গোপীসকলৰ পৰা বিদায় ল'ব লাগিছে। নন্দবাদী কৰি যত গোপগণ সবাতে লৈলা মেলানি, কৃষ্ণৰ মনত স্মৰণতে ৰথত চৰিলন্ত উদ্ধৱ যাহন্তে যতে গোপিনী সমস্তে আকুলচিত, আতি অনুৰাগে আনি উপায়ন দিলা দধি সকলোৰ পৰা বিদায় লৈ উদ্ধৱ ৰথত উঠিছে। কৃষ্ণ নন্দ যশোদা আদি ব্ৰজবাসী যতে গোপ গোপীগণ প্ৰেম সলুতক জোৰায়া কান্দন্তে বুলিলা সবে বচন, কৃষ্ণৰ চৰণে গোচৰ আমাৰ জনাইবা উদ্ধৱ প্ৰাণ, তানে পাৱে মাত্ৰ থাকো ভকতি নমাগু দান। কৃষ্ণৰ চৰণ পংকজ তখিতু নেৰুক আমাৰ মনে, ৰাম কৃষ্ণ নাম সদায় চাৰুক আমাখাৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ চৰণত উদ্ধৱৰ আগত এইখিনি কৈ খেদাইছে যে এতিয়াতো আপুনি যাবগৈ, কিন্তু ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক আগত আমাক এইখিনি গোচৰ আমি দিয়া বুলি ক'ব, যাতে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয় অৰুণ ৰাতুল যুগল দুখানী শ্ৰীচৰণত আমাৰ সদায় ভকতি থাকক, আৰু অন্য একো আমি নিবিচাৰোঁ। কৃষ্ণৰ চৰণ পংকজত যাতে আমাৰ মন সদায় নেৰক, আৰু ৰাম কৃষ্ণ নাম যে হৃদয়ত ৰূপ আৰু মুখত ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন কৰি এই মুখৰ যি ব্ৰহ্ম বাক্য তাত ভগৱানৰ নাম, ঈশ্বৰ পুৰুষৰ নাম কৃষ্ণ ৰাম, এই সমস্ত নাম লৈ যাতে আমি এই সংসাৰৰ পৰা তৰি যাব পাৰোঁ, সেইখিনিয়ে আমাৰ প্ৰাৰ্থনা। তাহানে পাওক প্ৰণামী থাকুক আমাৰ সাৰ ইটো মাথ হেন ভক্তি যেন নুহিকো বঞ্চিত
কৃপা কৰা ঈশ্বৰ ইচ্ছাই জৈতে তৈতে জন্ম হৌকনি কৰ্ম গতি তৈতে তৈতে প্ৰভু তোমাৰ চৰণে থাকুক দিহ ইহকাল পৰকাল নচাৰ কমতি জন্মে জন্মে হওক কৃষ্ণ কিয় কয় এই জনমতে যে মোক ভকতি থাকিব লাগিব সেইটো কথা নকৰোঁ তুমি মোক এনে এটা হেৰি দিয়া এনে এটা জন্ম দিয়া যিটো জন্মেই তুমি নিদিয়া লাগে যাতে প্ৰভু তোমাৰ চৰণৰ ব্যতিৰেকে মই আৰু একো যাব নোৱাৰোঁ তোমাৰ চৰণেই মই চিন্তা কৰিছোঁ যাতে সদায় সেৱা কৰিছোঁ এইটো হৈছে গোপীসকলৰ ভাংসা আমাৰো সেই একেটা ভাংসা আৰু জন্ম সংক্ৰান্ত তুমি কোন ক'ত জন্ম হ'ব সেইটো তুমি নিৰ্ণয় কৰিব লাগিব তেওঁ কি কৰ্মখিনি কৰি আহিলে সেই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ তেনেকৈ জন্ম যেনে দান পুণ্য আছো আচৰি কদাচিত শুদ্ধ মতি নুগুচুকতে বে ঈশ্বৰ কৃষ্ণত আমাৰ মনৰ জ্যোতি দান পুণ্য যিবিলাক নেকি আমি আচৰণ কৰিছোঁ সেইবিলাক আমি শুদ্ধ চিত্তেই কৰিছোঁ তাতো যদি কিবা দুখ হ'ব পাৰে কেতিয়াবা থাকিবও পাৰে গতিকে প্ৰভুৱে যাতে আমাক যাতে এইবিলাকক আমাক মানে কৃপা কৰি পেলাই যাতে তেওঁ প্ৰতিহে আমাৰ ৰতি আমাৰ মতি আমাৰ গতি আটাইকেইটা তেওঁ ফালে যাতে আমাক লৈ যায় এতে কবুলতে কৃষ্ণক স্মৰণতে লুটক বহয় ধাৰে কৃষ্ণৰ পালিত মথুৰা পুৰীক উদ্ধৱ পাইলা যি মথুৰাবাসী আছে সেই সকলোবোৰ কৃষ্ণই লালন পালন কৰি আছে কাৰণ প্ৰভু মথুৰাবাসী সকলোকে অনন্তপতি ব্ৰহ্মাণ্ডৰ সমস্ত জীৱতে তেওঁ আত্মাৰূপে বিৰাজমান তেওঁৱেই সদায় আমাক লালন পালন কৰিছে অন্তৰ্যামী গুৰুৰূপে বাহিৰে ভিতৰে থাকি তেওঁৱেই আমাক সদায় লালন পালন কৰিছে সৃষ্টি স্থিতি আৰু লয় এই তিনিটা কাম তেওঁ কৰি আছে সংসাৰটো তেওঁৱেই কৰি আছে সৃষ্টি স্থিতি আৰু লয় এই তিনিটা প্ৰলয় বা লয় একেই আৰু হেৰি তুমি ভক্ত কল্পটোৰ বাহিৰে ভিতৰৰ গুৰু তুমি বিনা নাহি আৰু কৃপা কৰা সেই চৰণৰ ৰক্ষা কৰি দিয়া মুখত তাৰমানে ভকতৰো তেওঁ কল্পতৰো আজি তেওঁ যে অৱতাৰ ধাৰণ কৰিছে কৃষ্ণই বাৰে বাৰে মাছ হৈছে কেতিয়াবা কাছ হৈছে কেতিয়াবা সিংহ হৈছে মানুহ হৈছে এই অৱতাৰবিলাক তেওঁ কিয় ধাৰণ কৰি আছে এই অৱতাৰবিলাক ধাৰণ কৰি হৈছে কি বিনাশৰে দুষ্কৃতাম সম্ভৱ আমি যুগে যুগে দুষ্ট দমন আৰু শান্ত পালন কৰিবৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ ৰাম এতে কবুলন্তে কৃষ্ণক স্মৰণতে লুটক বহয় ধাৰে কৃষ্ণৰ পালিত মথুৰা পুৰী
ক উদ্ধৱ পাইলা সত্তৰে উদ্ধৱ গৈ পেলাই মুঠ গৈ তেওঁ বিদায় দিলে এতিয়া উপদেশে আহিব কৃষ্ণৰ চৰণে দণ্ডৱতে পৰি হৰিল নতি ৰামত কৃষ্ণত প্ৰতি কৈলা ব্ৰজৰ যত ভকতি তেওঁলোকে কৃষ্ণ চৰণত পৰি দণ্ডৱতে এইটো কল্পনাই দণ্ডৱতে কৃষ্ণ চৰণত পৰিছে দণ্ডৱতে মানে দণ্ডডালৰ নিশিয়া অষ্টাংগ যিটো নেকি অষ্টাংগ মাটিত পৰিব চৰণত শিৰ লগায় তেনেকুৱা ধৰণৰ প্ৰণাম কৰিছে আৰু ৰাম কৃষ্ণৰ প্ৰতি তেওঁলোকে ব্ৰজৰ গোপীসকলে সেই একেই ভকতি ৰাম বলুভদ্ৰৰ প্ৰতি বলুভদ্ৰ হৈছে কৃষ্ণৰ ককায়েক হ'লেও কিন্তু তেওঁ অংশ অৱতাৰ অনন্ত তেওঁ অনন্ত এতিয়া নন্দ যশোদাৰ যতে কাৰুণ্য গোপীৰ বিৰহ দুখ শুনি ৰাম কৃষ্ণ ৰাম নিশ্বাস তেজিয়া কৰিলন্তয় হৰিহলুতক নেত্ৰৰ বজাই ভকতৰ শুনি ক্লেশ পাছে উগ্ৰসেন ৰাজা যোগাই নন্দৰ যত উদ্ধৱ গৈ পেলাই মানে মথুৰা পালেগৈ এতিয়া পাই পেলাই উগ্ৰসেন হৈছে ৰজা কংসৰ বাপেক আছে পোতাশালত থৈ দিছিলে আচ্ছা কৃষ্ণ কংসক বধ কৰি পেলাই তেওঁক উদ্ধাৰ কৰিছিলে আৰু তেওঁ নন্দ যশোদাই তেওঁক এই উদ্ধৱক কেনেধৰণে পৰিচালনা কৰিলে কেনেকুৱা শুশ্ৰূষা কৰিলে এই গোটেই কথাখিনিৰ বিষয়ে তেওঁক বৰ্ণনা কৰিছে কৃষ্ণৰ চৰণ সেবি অনুক্ষণ উদ্ধৱ থাকিলা তথা এহি মানে গোপী উদ্ধৱ সংবাদ মহাভাগৱত কথা মই আগতে কৈছিলোঁ ভাগৱতখন এখন হৈছে সংবাদ মানে হেৰি সংবাদ কিয় ইয়াত বহুতবিলাক সংবাদ আছে গোপী উদ্ধৱ সংবাদ আছে নাৰদ আৰু উদ্ধৱৰ সংবাদ আছে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ সংবাদ ইয়াত আছে আচ্ছা এতিয়া কি হ'লে তেওঁ উদ্ধৱ গৈ পেলাই কৃষ্ণৰ চৰণ সেৱা কৰি পেলাই সেইমতে গোপী উদ্ধৱ সংবাদ মহাভাগৱত এইখিনি সামৰি মাৰিছিলে আৰু মহাভাগৱতৰ কথা উদ্ধৱ সংবাদৰ জৰিয়তে গোপীসকলৰ পৰা যিখিনি ভকতি তেওঁ কৰিছে সেইখিনি পাইছে নন্দ যশোদাইনো তেওঁক কেনেকৈ শুশ্ৰূষা কৰিলে প্ৰাৰ্থ অৰ্ঘলৈকে তেওঁক আদৰি নিছিল নহয়
উপদেশখিনি আছে ন এইটো শেষে হ'ল উপদেশখন গাঁও গাঁও উপদেশ শেষ উপদেশ শেষ কৰিলে জাতি বোলা ৰাম ৰাম কৰিলে জাতি বোলা ৰাম ৰাম কৰিলে আপোনালোকে উৰুলি দিব আৰু নমো নমো কৃষ্ণ দেৱদায়াশীল তুমি মোৰ পূৰ্ণ কাম কৃষ্ণৰ চৰণে হৃদয়ে ধৰিয়া ডাকি বোলা আছে উগ্ৰসেন হৰিষ লুটক নেতৰ বজাই ভকতৰ শুনি ক্লেশ আছে উগ্ৰসেন ৰাজাত যোগাই নন্দৰ যশ কৃষ্ণৰ চৰণ সেবি অনুক্ষণ উদ্ধৱ থাকিলা তথা এহি মানে গোপী উদ্ধৱ সংবাদ মহাভাগৱত নমো নমো কৃষ্ণ দেৱদায়াশীল তুমি মোৰ পূৰ্ণ কাম কৃষ্ণৰ চৰণ হৃদয়ে ধৰিয়া ডাকি বোলা